ৰাজু বৰুৱা এই মুহূৰ্তত মই আপোনাৰ কাষলৈ আহিছোঁ বিজেপিৰ প্ৰতিগৰাকী বিধায়কৰ সৈতে মুখ্যমন্ত্ৰীগৰাকী বৈঠকত বহাৰ এটা সিদ্ধান্ত পৰ্যালোচনা বৈঠকখন বহিব ইতিমধ্যে আমি জানিবলৈ পাইছোঁ যে বৈঠকত হয়তো আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত কিছু ৰণকৌশল প্ৰস্তুত কৰা হ'ব আৰু ইয়াৰ লগতে তেওঁলোকৰ কামৰ খতিয়ান ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেধৰণৰ আৰু দিশ তাত সোমাই থাকিব কি নতুন বিষয় অন্তৰ্ভুক্ত হ'ব বিধায়কসকলৰ সৈতে বিশেষ কিবা কথা মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনা কৰিব নেকি চাওক এঞ্জেলা য'ত যেনেকৈ আছিল তেওঁলোকে ২৪ৰ শেষৰ সময়ছোৱাত তেওঁলোকে ক'ত যিদৰে আছিলে তেওঁলোকে দৌৰাদৌৰিকে আহিবলৈ বাধ্য হৈছে প্ৰতিগৰাকী বিধায়ক কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ৯:৩০ বজাত এই বৈঠকখন ৰাখিছে আৰু লোকসেৱা ভৱনত এই বৈঠকখন অনুষ্ঠিত হ'ব আৰু তাৰ বাবেই মই ইতিমধ্যে কৈছোৱে যে কিছু এনেকুৱা বিধায়কো আছে যিসকলে এই সময়ছোৱাত যে তেওঁলোকে পুৰণি বছৰটোক বিদায় দিয়া আৰু নতুন বছৰক আদৰা এই কামটো কৰবাত তেওঁলোকে কোনোবা যদি পৰিয়াল কাৰোবাৰ দিল্লীত আছে সেই পৰিয়ালৰ সৈতে তেওঁলোকে সময় কটাইছিল বা কাৰোবাৰ যদি আন কোনো বেলেগ ঠাইত আছিলে তেওঁলোকে তেনেধৰণে বা পৰিয়ালৰ সৈতেও তেওঁলোকে সময় কটাইছিল কিন্তু সকলোকে কোৱা হৈছে যে তেওঁলোকে আজিৰ বৈঠকখনত উপস্থিত থাকিব লাগিব আৰু তাৰ বাবে সকলো ইতিমধ্যে আহি গুৱাহাটীত উপস্থিত হৈছে ৯:৩০ বজাত এই বৈঠকখন আৰু এই বৈঠকখনত মূলতঃ প্ৰথম কথা যে ২৪ত তেওঁলোকে কি কৰিলে সেই তেনেকুৱা ধৰণৰ কিছু খতিয়ান মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী বিধায়কৰ পৰা বিচাৰিব আৰু সমান্তৰালভাৱে ২০২৫ৰ কি তেওঁলোকে কৰিব লাগিব বছৰটোত কাৰণ আপুনি কোৱাৰ ধৰণে যে পঞ্চায়ত নিৰ্বাচনটো আছে সন্মুখতে পঞ্চায়ত নিৰ্বাচন প্ৰথম কামটোৱে হ'ব তেওঁলোকৰ মুখ্যতঃ যে তেওঁলোকে পঞ্চায়ত নিৰ্বাচনত কেনেধৰণে তেওঁলোকৰ নিজা যিখিনি সমষ্টি যিটো সমষ্টি বিধানসভা সমষ্টি সেই বিধানসভা সমষ্টিটোৰ অন্তৰ্গত যিসমূহ পঞ্চায়ত থাকিব সেই পঞ্চায়তসমূহক বিজেপিৰ জয়ৰ ক্ষেত্ৰত তেওঁলোকে কেনেধৰণে কাম কৰে সেই ক্ষেত্ৰত তেওঁলোকক কিছু ৰূপৰেখা তেওঁলোকক ৰণকৌশল মুখ্যমন্ত্ৰীগৰাকীয়ে বান্ধি দিব আৰু তাৰ সমান্তৰালভাৱে যিহেতু ইয়াৰ পৰৱৰ্তী সময়ত যদি আমি চাওঁ যে পঞ্চায়ত নিৰ্বাচন য'ত অনুষ্ঠিত হ'ব বিটিআৰত যিহেতু পঞ্চায়ত নিৰ্বাচন নহয় গতিকে বিটিআৰ নিৰ্বাচন আছে তাৰপিছতে পঞ্চায়ত নিৰ্বাচনৰ পিছত গতিকে বিটিআৰৰ অন্তৰ্গত যিসকল বিধায়ক আছে তেওঁলোকক বিজেপিৰ যিসকল থাকিব তেওঁলোকক সেই সম্পৰ্কে যে বিটিআৰত তেওঁলোক কেনেধৰণে চলিব তেওঁলোকৰ সৈতে যিসমূহ মিত্ৰ দল আছে অসম গণ পৰিষদ আৰু UPPL অসম গণ পৰিষদ আৰু UPPLৰ সৈতে কেনেধৰণে তেওঁলোকে সামঞ্জস্য ৰক্ষা কৰি আহি থকা সময়ছোৱাত তেওঁলোক চলিব কাৰণ ইয়াৰ পৰৱৰ্তী সময়তে যদি চোৱা যায় তেনেহ'লে মূল যুঁজখন ২৬ৰ যুঁজখন আছে গতিকে ২৬ৰ বাবে ২৫ত কেনেধৰণে নিজক শক্তিশালী কৰি আগবাঢ়ি যাব পাৰিব প্ৰতিগৰাকী বিধায়কে আৰু ইয়াৰ পূৰ্বেও বিধায়ক যদি চাওঁ তেনেহ'লে ২০২৪ৰ ডিচেম্বৰৰ প্ৰথমাৱস্থাতে প্ৰথমটো সপ্তাহতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী বিধায়কৰ সৈতে তেওঁ এক ভিডিঅ' কনফাৰেন্স কৰিছিল আৰু ভিডিঅ' কনফাৰেন্সত কিছু কথা তেওঁলোকক কৈ দিয়া হৈছে আৰু বিশেষকৈ সামাজিক মাধ্যমত নিজক কেনেধৰণে তেওঁলোকে তাত প্ৰতিগৰাকী বিধায়কে নিজক সক্ৰিয় কৰি ৰাখিব পাৰে সেই কথাটো মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈছিল যে আপোনালোকে যি কামেই নকৰক কিয় বা চৰকাৰখনে কি কাম কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি আপডেট দিছে মুখ্যমন্ত্ৰীগৰাকীৰ আপডেটত যদি বসুন্ধৰাৰ কিবা কথা আছে তেনেহ'লে প্ৰতিগৰাকী বিধায়কে শ্বেয়াৰ কৰিব লাগে আন মন্ত্ৰীসকলে কি কৰিছে তেনেধৰণৰ বিষয়সমূহ প্ৰতিগৰাকী বিধায়কে শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত কেনেধৰণে তেওঁলোকে ব্যৱস্থা ল'ব ঠিক একেদৰে চৰকাৰখনে কৰি থকা প্ৰতিটো কাম বসুন্ধৰাই হওক অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত হওক ধৰি লওক এতিয়া কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন দিনৰ আলাপ কৰিছে গতিকে নতুন দিনৰ আলাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা যিসমূহ কথা আছে সেইসমূহ কথাত আপুনি যদি খুব ভালকৈ মন কৰে তেনেহ'লে বিধায়কসকলে এই বিষয়বোৰ শ্বেয়াৰ কৰে আৰু এই কথাবোৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বতে প্ৰতিগৰাকী বিধায়কক তেনেধৰণে কৈ দিয়া আছে দলীয় কিবা যদি বিশেষ কথা থাকে যিখিনি শ্বেয়াৰ কৰিবলগীয়া প্ৰয়োজন থাকে সেইখিনি প্ৰতিগৰাকী বিধায়কে শ্বেয়াৰ কৰিবলগীয়া হয় আৰু মুঠতে যদি চাওঁ তেনেহ'লে পঞ্চায়ত নিৰ্বাচনটো সন্মুখত আছে গতিকে এই পঞ্চায়ত নিৰ্বাচনত কেনেধৰণে শক্তিশালীভাৱে বিশেষকৈ কংগ্ৰেছ তথা বিৰোধী দলক যাতে তেওঁলোকে কৈ থকাৰ ধৰণে বিৰোধীয়ে যেনেধৰণে বহু সময়ত কৈ থাকে যে ২৬ত তেওঁলোকে অসম দখল কৰিব পঞ্চায়ত এইবাৰ তেওঁলোকে দখল কৰিব এইসমূহ কথা বিৰোধীয়ে কোৱা আৰু যাতে কোৱা কথাবোৰ যাতে বাস্তৱত ৰূপায়িত নহয় তাৰ বাবে কেনেধৰণে শক্তিশালীভাৱে বিজেপিক সন্মুখৰ পৰা প্ৰতিগৰাকী বিধায়কে নেতৃত্ব দিব সেইসমূহ কথা থাকিব আৰু এটা কথা এইখিনিতে এঞ্জেলা ক'ব পাৰি যে প্ৰতিগৰাকী বিধায়কৰ ওপৰত এনেধৰণৰ মুখ্যমন্ত্ৰীৰ নজৰ আছে যে এইবাৰ যদি
তেওঁ দি দিয়া যিখিনি ৰূপৰেখা আছে তেওঁ দি দিয়া যিখিনি বিশেষ তেওঁ গাইডলাইন সীমাৰেখা যিখিনি বান্ধি দিছে সেইখিনিৰ ভিতৰত যদি বিধায়কসকলে কাম কৰিব নোৱাৰে তেনেহ'লে ২৬ত তেওঁলোকে টিকট নাপায় এই কথাটো মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে প্ৰতিগৰাকী বিধায়কক আমি দেখিবলৈ পাইছোঁ কেইটামান দিনৰ আমি আগত আমি সেই খবৰো পাইছিলোঁ বহু কেইগৰাকী বিধায়কৰ কাম কাজৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে যিসকল বিধায়কৰ কাম কাজত তেওঁ অসন্তুষ্টি প্ৰকাশ কৰিছিল আজিৰ এই সভাখনৰ পাছত কিবা ব্যৱস্থা গ্ৰহণ কৰাৰ কিবা ইংগিত পাইছে নেকি আপুনি চাওক ঠিক তেনেধৰণৰ কথাই যে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কিছু বিধায়কক লৈ তেওঁ অসন্তুষ্ট আৰু সেইসকল বিধায়কক আচলতে তেওঁ সকলো বিধায়কে একেখিনি কথাই কৈছে আৰু তাৰ মাজত যিসকল বিধায়কে তেওঁ দি দিয়া যিখিনি কাম আছে সেই কামখিনি যিসকলে কৰিব নোৱাৰিব সেইসকলক স্পষ্টভাৱে কৈ দিয়া আছে যে আপোনালোকে ২৬ৰ টিকট নিবিচাৰিব গতিকে এই ক্ষেত্ৰত আজিৰ বৈঠকখনকো তেনেধৰণৰ এটা স্পষ্ট বাৰ্তা মুখ্যমন্ত্ৰীগৰাকীৰ থাকিব যে যিখিনি কাম আপোনালোকক দিয়া হয় তেনেহ'লে সেইখিনি কাম যদি আপোনালোকে কৰিব নোৱাৰে তেনেহ'লে আপোনালোকে ২৬ৰ টিকট নিবিচাৰিব নিশ্চয়কৈ আমি বৈঠক যিহেতু আৰম্ভ হ'ব ৯:৩০ আমি আমাৰ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ সৈতে আকৌ সংযোগ স্থাপন কৰিম আমি ৰাজু বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা ইতিমধ্যে জনালে পৰৱৰ্তী মুহূৰ্তত আকৌ জনাবলৈ চেষ্টা কৰিম ৯:৩০ লগে লগে মুখ্যমন্ত্ৰীগৰাকীৰ এই বিশেষ বৈঠক আৰম্ভ হ'ব অসমৰ শাসকীয় দলৰ প্ৰতিগৰাকী বিধায়কৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীৰ এখন বিশেষ পৰ্যালোচনা বৈঠক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত